শ্ৰী শ্ৰী মা কালী মন্দিৰৰ নৱনিৰ্মিত গম্বুজৰ শুভ উদ্বোধন দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপখিলিস্থিত শ্ৰী শ্ৰী মা কালী মন্দিৰৰ নৱনিৰ্মিত গম্বুজৰ আজি শুভ উদ্বোধন কৰা হয়। বৃহত্তৰ সাতপখিলি ৰাজ্যৰ সহযোগত তথা অঞ্চলস্থ মহান ভক্তপ্ৰাণ ৰাজ্যৰ দান বৰঙণিৰে শ্ৰী শ্ৰী মা কালী মন্দিৰৰ নৱনিৰ্মিত গম্বুজটি সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। গম্বুজ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থৰ ৰুদ্ৰাণী উন্মোচন কৰা হয়। আমাৰ পোনপ্ৰথমে নিউজ লাইভ গোষ্ঠীৰ সমূহ দৰ্শকলৈ বা সমূহ শুভাকাংক্ষীলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সাতপখিলি ৰাইজগড়ৰ একমাত্ৰ ধৰ্মানুষ্ঠান শ্ৰী শ্ৰী মা কালী মন্দিৰৰ গম্বুজ আজি শুভ উদ্বোধন কৰা হ'ল। এই উদ্বোধনী অনুষ্ঠানটোত আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে। তাৰ ভিতৰত প্ৰধান কাৰ্যসূচী আমাৰ গম্বুজৰ দুৱাৰ মুকলি, তাৰপিছত কাৰ্যালয়ৰ দুৱাৰ মুকলি, ভঁৰাল ঘৰৰ দুৱাৰ মুকলি, আমাৰ এখন ফলক নাম ফলক এখন আমি প্ৰস্তুত কৰি উলিয়াইছোঁ অস্থায়ী এইখনৰো মানে উন্মোচন কৰা হৈছে। লগতে আমি এখন এই বিষয়টোক লৈ এখন স্মৃতিগ্ৰন্থ যিখন আমাৰ সাতপখিলি ৰাইজগড়ৰ দাপোন স্বৰূপে এসময়লৈ পৰিগণিত হৈ থাকিব সেইখন উন্মোচন কৰা হ'ল। ইতিমধ্যে উন্মোচনী সভা চলি আছে। গধূলি আমাৰ গাঁৱৰ সমগ্ৰ আয়তীৰ নাম, বগৰীয়া নাম এইবিলাক হৈ গ'ল আৰু গধূলিলৈ চলিব। লগতে আমি চিপাঝাৰৰ নামৰীয়া মহিলা নামৰীয়া দল, মৰমী শইকীয়া নামৰীয়া দল আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমি গধূলি 7 বজাত আমাৰ ইয়াত উপস্থিত হ'বহি। তাৰপিছতে তেওঁলোকৰ নাম পৰিৱেশন কৰিব। আকৌ দ্বিতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া এটাৰ আয়োজন কৰা হৈছে। তাত স্বনামধন্য গায়ক মহেন্দ্ৰ হাজৰিকাদেৱৰ লগতে 4-5 গৰাকী আকৌ শিল্পী আমাৰ ইয়াত থাকিব। তেওঁলোক অনুষ্ঠান পৰিৱেশন কৰিব। এইখিনিয়ে আমাৰ এই গম্বুজৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী। নাই চৰকাৰী ফাণ্ড একো নাই। আমাৰ ৰাইজগড়ৰ বিভিন্নজনে আমাক দান আগবঢ়াইছে। বাহিৰৰ সন্মানীয় ব্যক্তি কিছুমানে বহুত দান আমাক আগবঢ়াইছে। সেই দানেৰেই আমি আমাৰ এই শ্ৰী শ্ৰী মা কালী মন্দিৰৰ গম্বুজটি তৈয়াৰ কৰি উলিয়াইছোঁ। উপস্থিত আছে আমাৰ যুৱ ব্যৱসায়ী এজন আমাক এটা সৰু গম্বুজ আমাক দান দিছে। ধ্ৰুৱ কুমাৰ দাস, বৰতেজপুৰ নিবাসী। অৰফে কি আছিল নামটো? হ'ব। আকৌ কমল নয়ন চৌধুৰীদেৱ, বিশিষ্ট মানে এজন কি বুলি কয় আমাৰ এইটো ডেপুটি এডভকেট জেনেৰেল, আৰু বিভিন্ন আছে আৰু বিভিন্নজন। ধৰ্মীয় ৰীতি নীতিৰে মাংগলিক অনুষ্ঠান সমাপন কৰি নিশা নিমন্ত্ৰিত নামৰীয়া দলৰ নাম প্ৰদৰ্শনৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে পৰিচালনা সমিতিয়ে। মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতা ৰিপৰ্ট, অপৰূপা টিভি।